পাৰৰ বাবে নিযুত মইনা আঁচনিৰ ৰূপায়ণ আৰম্ভ কৰিছিলোঁ আৰু এই আঁচনিখনে আজি গৌৰৱেৰে সৈতে দ্বিতীয় বছৰত ভৰি দিলে। আজি আমি দ্বিতীয় বৰ্ষৰ বাবে এই আঁচনিখন আৰম্ভ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ বিভিন্ন মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি সমবেত হৈছোঁ। এই আঁচনিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আলাপ আলোচনা হৈছে, কিন্তু এই আঁচনিখনৰ যিসকলে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে তেখেতসকলৰ বিভিন্ন সময়ত এই আঁচনিখনৰ ওপৰত দিয়া বক্তব্য বা মন্তব্যই এই আঁচনিখনৰ কলেবৰ বৃদ্ধি কৰাৰ বাবে আমাক অনুপ্ৰাণিত কৰিছিল। বিগত বছৰটোত যেতিয়া এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ, আমি কেৱল মাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ মাজত ইয়াক সীমাবদ্ধ কৰিছিলোঁ। আঁচনিখনে সহায় কৰা ছাত্ৰীসকলৰ বক্তব্য আৰু এই আঁচনিখনে লৈ অহা বিশাল সামাজিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই আঁচনিখনত অসমৰ 2খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো এই আঁচনিখনত আমি সমাহিত কৰিছোঁ। যোৱা বছৰ এই আঁচনিখন আৰম্ভ কৰাৰ সময়ত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পাঠ গ্ৰহণ কৰা সেল্ফ ফাইনেন্স কোৰ্ছসমূহক বা যিসমূহ ষ্ট্ৰীম প্ৰাদেশিকৃত নহয় সেই ষ্ট্ৰীমৰ ছাত্ৰীসকলক যোৱাবাৰ এই আঁচনিখনৰ আমি সুবিধা প্ৰদান কৰা নাছিলোঁ। এইবাৰ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়সমূহত আৰু মহাবিদ্যালয়সমূহত সেল্ফ ফাইনেন্স স্কিমত বা ফিজ দি যিসকল ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলকো এইবাৰ আমি এই আঁচনিখনত সমাহিত কৰিছোঁ। যোৱা বিত্তীয় বছৰত এই আঁচনিখনে 1,60,000 ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছিল। আঁচনিখনৰ বৰ্ধিত কলেবৰ আৰু পৰিসৰৰ ওপৰত আমি অনুমান কৰিব পাৰোঁ যে এই আঁচনিখনে এইবাৰ 4 লাখ ছাত্ৰীক সমাহিত কৰিব আৰু 4 লাখ ছাত্ৰী এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। এইবাৰৰ আঁচনিখনত আমি 2টা বৰ্ষ, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ, স্নাতক পৰ্যায়ৰ প্ৰথম বৰ্ষ, দ্বিতীয় বৰ্ষ আৰু পোষ্ট গ্ৰেজুৱেটত প্ৰথম বৰ্ষ, দ্বিতীয় বৰ্ষ। অৰ্থাৎ এই আঁচনিখনে এইবাৰ বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো ছাত্ৰীকে সামৰি ল'ব আৰু অহা বছৰলৈ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীসকলো এই আঁচনিখনৰ লগত সমাহিত হৈ পৰাৰ লগে লগে এই আঁচনিখনে আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়া অধ্যয়ন কৰা 100% ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে সমাহিত কৰি ল'বলৈ সক্ষম হ'ব।
এই আঁচনিখন যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ আৰু আমাৰ প্ৰচেষ্টা হৈছে যে এই আঁচনিখনৰ জৰিয়তে ক্ৰমাগতভাৱে ইয়াৰ কলেবৰ বৃদ্ধি কৰি আমি 10 লাখ আৰু 10 লাখকে আমি এক নিযুত বুলি কওঁ 10 লাখ ছাত্ৰীৰ জীৱনত আমি এটা যোগাত্মক প্ৰভাৱ বা ইতিবাচক প্ৰভাৱ আমি পেলাব বিচাৰো আমি যদি অলপ সময়ৰ কাৰণে এই আঁচনিখনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰোঁ ঘৰৰ পৰা 5 বা 10 কিলোমিটাৰৰ ভিতৰত যিসকল ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰীত নামভৰ্তি কৰিছে তেখেতসকলে বিদ্যালয় খুলি থকা প্ৰতিটো মাহতে চৰকাৰৰ পৰা 1000 টকাকৈ লাভ কৰিব আমি যদি চাবলৈ যাওঁ দৰাচলতে বিনামূলীয়া নামভৰ্তিৰ পিছত ছাত্ৰীসকলৰ পঢ়াৰ খৰচ কিতাপ আৰু দৈনিক কলেজলৈ অহা যাৱতীয় খৰচক বাদ দি দেউতাক মাকৰ ওপৰত বিশেষ বোজা নাথাকে কিন্তু কলেজত পঢ়াটো স্কুলত পঢ়াটো আমি পিতৃ মাতৃৰ বাবে বোজা নহয় ইয়াক পিতৃ মাতৃৰ বাবেও আমি এটা ইনসেন্টিভাইজ অৰ্থাৎ দেউতাক আৰু মাকেও যাতে যে মোৰ ছোৱালীজনীক পঢ়ুৱালে মোৰ পৰিয়ালৰ অৰ্থনীতিত কোনো ক্ষতি নহয় বৰঞ্চ এটা জীৱন বা মোৰ ছোৱালীৰ জীৱন আমি চৰকাৰী খৰচত নিৰ্মাণ কৰিব পাৰিম আৰু মোৰ সঞ্চিত যিখিনি পুঁজি থাকি যাব যিখিনি মই মোৰ ছোৱালীজনীৰ ওপৰত ব্যৱহাৰ কৰিবৰ কাৰণে ঠিক কৰিছিলোঁ এতিয়া মই মোৰ ল'ৰাজনৰ ওপৰত তাক ব্যৱহাৰ কৰিব পাৰিম